অসমীয়াত এষাৰ প্ৰবাদ বচন আছে, ৰাইজে নখ জোকাৰিলে নৈ বয়। কথাষাৰ যেন সত্য হৈ পৰিল বঙাইগাঁৱৰ কাকৈজানত। কেনেকৈ সম্ভৱ? চাওক আমাৰ এই বিশেষ প্ৰতিবেদন। অসমীয়াত এষাৰ প্ৰবাদ আছে, ৰাইজে নখ জোকাৰিলে নৈ বয়। হয়, এই প্ৰবাদ বচন ফাঁকি সঁচা অৰ্থত প্ৰতিপন্ন হ'ল বঙাইগাঁও জিলাৰ কাকৈজানাত। ৰাইজে কৰি অহা দীৰ্ঘদিনীয়া দাবী ৰাইজে কৰি দেখুৱালে সাৰ্থক। বঙাইগাঁও জিলাৰ জিলা আয়ুক্ত নৱদ্বীপ পাঠকৰ প্ৰত্যক্ষ হস্তক্ষেপত ৰাইজে কৰি দেখুৱালে কোনেও কেতিয়াও নকৰা এক কাম। চাওক এই দৃশ্য। এখন নহয়, দুখন নহয়, 4খনকৈ ওলমা দলং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত। পৃথিৱীত বিলুপ্তপ্ৰায় প্ৰাণী সোণালী বান্দৰ সুৰক্ষাৰ বাবে একমাত্ৰ ৰাইজৰ দাবীত ৰাইজৰ সহযোগত বঙাইগাঁও জিলা প্ৰশাসনে নিৰ্মাণ কৰি উলিয়ালে 4খনকৈ ওলমা দলং। উল্লেখ্য যে কাকৈজানা সংৰক্ষিত বনাঞ্চল বিখ্যাত একমাত্ৰ সোণালী বান্দৰৰ বাবে। কিন্তু অতি দুৰ্ভাগ্যজনকভাৱে খাদ্যৰ সন্ধানত জনাঞ্চললৈ নামি অহা সোণালী বান্দৰৰ মৃত্যু হয় ৰাষ্ট্ৰীয় ঘাইপথত পাৰ হওঁতেই তীব্ৰবেগী বাহনৰ খুন্দাত। এই বছৰৰ আৰম্ভণিতে 4 জানুৱাৰী তীব্ৰবেগী বাহনৰ খুন্দাত মৃত্যু ঘটিছিল এটি সোণালী বান্দৰৰ। তাৰ পাছতে ৰাইজ তথা প্ৰকৃতিপ্ৰেমীসকলে কৰিছিল প্ৰতিবাদ। আৰু তাৰ পাছতে জিলা আয়ুক্ত নৱদ্বীপ পাঠকে পৰীক্ষামূলকভাৱে ৰাইজৰ সহযোগত নিৰ্মাণ কৰিছিল এখন ওলমা দলং। অতি কম দিনৰ ভিতৰতে সকলোৰে মুখত হাঁহি বিৰিঙাই নিৰ্মাণৰ এসপ্তাহ নহওঁতেই ওলমা দলঙেৰে পাৰ হৈছিল সোণালী বান্দৰৰ এটা জাক। আৰু তাৰ পাছতেই জিলা প্ৰশাসনৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত কাকৈজানাত পুনৰ নিৰ্মাণ কৰা হ'ল 3খনকৈ ওলমা দলং। সৰ্বমুঠ 4খন ওলমা দলঙে এতিয়া শোভাবৰ্ধন কৰিব কাকৈজানাত। সকলো ঠিকে ঠাকে থাকিলে যদি সোণালী বান্দৰ এই ওলমা দলঙেৰে ৰাষ্ট্ৰীয় ঘাইপথ ইপাৰ সিপাৰ হয়, তেন্তে পৰ্যটকৰ বাবে হৈ পৰিব আকৰ্ষণৰ কেন্দ্ৰবিন্দু। ইপিনে 3 ঠাইত এনেধৰণৰ ওলমা দলঙৰ প্ৰয়োজনৰ কথা উল্লেখ কৰে প্ৰকৃতিপ্ৰেমী যুৱক হৰমোহন ৰাভাই। যে কাকৈজানাত বহুতো সমস্যা হৈছে, সোণালী বান্দৰ অকল খালি মৃত্যু হৈ আছে এনেকৈ। আপোনাৰ 23 চনত আমাৰ সোণালী বান্দৰ মৰিলে 9টা, তাৰপিছত 24 চনত মৰিলে 9টা, তাৰপিছত আমাৰ এই 25 চনৰ 4 তাৰিখে এটা সোণালী বান্দৰ মৰিল। তাৰপিছত 4 তাৰিখৰ সোণালী বান্দৰটো মৰাৰ লগালগ মানে আমাৰ প্ৰকৃতিপ্ৰেমী ৰাইজ গোটেই কাকৈজানাবাসী ৰাস্তাত পদপথত থিয় হৈছিল। আৰু পদপথত থিয় হৈ গোটেই পদ অৱৰোধৰ কাৰ্যসূচী এটা হাতত লৈছে যে চৰকাৰে বিহিত ব্যৱস্থা নোলোৱালৈকে পথটো আমি এৰি দিয়া নহ'ব বুলি গোটেই কাকৈজানা ৰাইজে ওলাই আহি এইটো প্ৰতিবাদ কৰিছিল। আৰু সেই প্ৰতিবাদত আমাৰ DC মহোদয়ে উপস্থিত হয়, লগালগ উপস্থিত হৈ তেওঁ আমাক আশাৰ বতৰা অলপমান দিছে। দিয়াৰ পিছতে কেইদিনমান পিছতে আপোনাৰ ওলমা ব্ৰিজ এটা কিবা কিনি কৰে মানে ইয়াৰ পৰা খুজি মাগি এনেকুৱা কৰি DCয়ে কালেক্ট কৰি DC ছাৰে আমাৰ গোটেইখিনি কালেক্ট কৰি এটা আমাৰ পৰীক্ষামূলকভাৱে আমাৰ মানে ওলমা দলং এটা নিৰ্মাণ কৰা হ'ল। আৰু নিৰ্মাণ কৰাৰ এসপ্তাহ নহওঁতেই আমাৰ সোণালী বান্দৰ এই কৰিডৰ মানে ওলমা ব্ৰিজেদি সোণালী বান্দৰ পাৰ হৈ গ'ল। আৰু তেনেকৈ যেতিয়া নেকি সোণালী বান্দৰ পাৰ হৈ গ'ল, তেতিয়া আৰু আমাৰ 3টা ব্ৰিজৰ আমাৰ এটা হ'ল যে আমি আৰু 3টা ব্ৰিজ বনাব লাগে ইমিডিয়েট। তেনেকৈ আৰু 3টা ব্ৰিজো হ'ল। এতিয়া আমাৰ সম্পূৰ্ণ গোটেই মিলি 4টা ব্ৰিজৰ কাম আজি কমপ্লিট হ'ব। আৰু আজি ৰাতিপুৱা মোটামুটি 8 বজাৰ লগে লগে এটা মানে যোৱাকালি ৰাতি আপোনাৰ মানে ওলমা ব্ৰিজটো ৰেডি হৈছিলে। আৰু হোৱাৰ 12 ঘণ্টা নহওঁতে ৰাতিপুৱা সোণালী বান্দৰ সিদি মানে কৰিডৰ দি পাৰ হৈ গ'ল। আৰু আমি আশা ৰাখিছোঁ, চৰকাৰক অনুৰোধ জনাইছোঁ যে আৰু আমাৰ 3টা এতিয়ালৈকে 3টা আমাৰ কৰিডৰৰ মানে ওলমা ব্ৰিজ বনাব লাগে। এইখিনি আমি চৰকাৰৰ ওচৰত আহ্বান জনাইছোঁ। ওলমা দলংকেইখন ক'ত হ'ল বৰ্তমান? ওলমা দলং আমাৰ হৈছে এতিয়া ভাউৰীয়াপাৰাত আপোনাৰ 2খন, তাৰপিছত কদমতলাত 1খন, আৰু কুচিয়াকাটা বুলি এডোখৰ ঠাই আছে, কুচিয়াকাটাত 1খন। আৰু কেইখন দলঙৰ প্ৰয়োজন বৰ্তমানলৈকে? আমাক এতিয়ালৈকে 3খন দলঙৰ প্ৰয়োজন আছে। 3খন দলং যদি অতি সোনকালে চৰকাৰ তথা আমাৰ
জিলা উপায়ুক্ত যাতে আমাক অতি সোনকালে এই 3খনৰ দলঙৰ ব্যৱস্থা কৰি দিয়ে এইটো আমাৰ অনুৰোধ জনাইছোঁ। সোণালী বান্ধৰ কিমান মান আছে বৰ্তমান কাকৈজানাত? সোণালী বান্ধৰ আমাৰ 400+ এতিয়া আমাৰ পপুলেশ্যন বুলি আমি অনুমানিক ক'ব পাৰিছোঁ, কাৰণ আমি বছৰ ধৰি আমি সোণালী বান্ধৰ ওপৰতে কাম কৰি আছোঁ। আৰু একচুৱেলি মই নিজে আজি 23 বছৰ ধৰি সোণালী বান্ধৰ ওপৰত কাম কাজ কৰি আছোঁ সোণালী বান্ধৰকে ৰক্ষা কৰাৰ কাৰণে। আৰু এতিয়া কাকৈজানাবাসীয়ে সোণালী বান্ধৰক এনেকুৱাকৈ মানে গুৰুত্ব দিছে যে সোণালী বান্ধৰ আমি বচাবই লাগিব। গোটেই কাকৈজানাবাসী মানে এটা সোণালী বান্ধৰ মূল্যে গোটেই কাকৈজানাবাসী এটা মানে দুখৰ চাহ পৰি যায় এনেকুৱা অৱস্থা হৈছে। সোণালী বান্ধৰ কি ক্ষেত্ৰত বিপদ হৈছে, তাৰমানে কেনেকৈ মৃত্যু হয়? 1 নম্বৰ কথা হ'ল সোণালী বান্ধৰ মানে বিপদৰ হেৰিবিলাক হৈছে এনেকুৱা, আপোনাৰ 17 নং যিটো আমাৰ ৰাষ্ট্ৰীয় ঘাইপথ, এইটো ৰাস্তা দি মানে পাৰ হৈ যাওঁতে খোজকাঢ়ি পাৰ হোৱাতে সোণালী বান্ধৰ কাৰ এক্সিডেণ্ট বা মটৰ বাইকতো এক্সিডেণ্ট হোৱা আমাৰ এনেকুৱা ৰেকৰ্ড আছে। ট্ৰাকে খুন্দাই মাৰি থৈ যায় এনেকুৱা ৰেকৰ্ড আছে। তাৰপিছত আমাৰ মেইন আৰু এটা কাৰণ আছে ইলেক্ট্ৰিক শ্বৰ্ট হৈ আমাৰ বহুতকেইটা সোণালী বান্ধৰ আজি আমাৰ মাজৰ পৰা আমি হেৰুৱাইছোঁ। গতিকে ইলেক্ট্ৰিচিটি বোৰ্ডে গোটেইখিনি ইনিচিয়েটিভ লৈছে। এতিয়া যিমানখিনি কাকৈজানা 34 ভিলেজ আছে, এই 34 ভিলেজ এতিয়া প্লাষ্টিক কোটেড লাগৰ কাৰণে সম্পূৰ্ণ কাম তীব্ৰ গতিত চলি আছে। ডিজিটেল স্পীড মিটাৰৰ কিবা ব্যৱস্থা তেনেকুৱা? আৰু আমাৰ বহুত বছৰৰ আমাৰ দাবী আছে যে ইয়াতে মানে গাড়ীৰ স্পীডটো কমাব লাগে। কমাবৰ কাৰণে স্পীড লিমিট মিটাৰ লগাওক বুলি আমাৰ চৰকাৰৰ ওচৰত আমাৰ দাবী এনেকুৱা মেম'ৰেণ্ডাম দিয়া হৈছে। তেওঁলোকে এতিয়ালৈকে তেওঁলোকে এইটো কাম কৰা নাই। তেওঁলোককো অনুৰোধ জনাওঁ অতি সোনকালে যাতে এই স্পীডটো গাড়ীৰ তীব্ৰ গতি কমোৱাৰ কাৰণে মানে আমি অনুৰোধ জনাওঁ। স্পীড মিটাৰটো অতি সোনকালে আমাক ব্যৱস্থা কৰি দিলে কাকৈজানাবাসীয়ে আমি আনন্দিত হওঁ। ৰাজ্যৰ প্ৰধান বন সংৰক্ষক বিষয়া সন্দীপ কুমাৰক আৰু 3খন উলমা দলং নিৰ্মাণ কৰিবলৈ অনুৰোধ জনাইছে ৰাইজে। ৰাজ্যৰ ব্যাপক বন বিভাগে সোণালী বান্ধৰ সংৰক্ষণৰ বাবে ৰাইজৰ এই অনুৰোধ কিদৰে ৰক্ষা কৰে সেয়া কিন্তু পৰৱৰ্তী সময়তহে হ'ব লক্ষণীয়। বঙাইগাঁৱৰ পৰা চৈতাস্ত বালিৰ ৰিপৰ্ট, ৰিপাব্লিক ইনি।